সকলোকে নমস্কাৰ জনাই মোৰ আজিৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। আজি আমি আহিছোঁ শ্ৰী শ্ৰী কল্যাণী দেৱালয়লৈ আৰু এয়া এতিয়া আহি আমি মেইন গেটখন পাইছোঁ আৰু এইফালে দিয়ে কল্যাণী দেৱালয়লৈ যায় আৰু এয়া অকণমান দূৰ আহিয়ে আমি আকৌ এতিয়া মাৰ মেইন গেটখনেদি সোমাম আৰু এয়া দেখিছেনে কিমান ধুনীয়া লাগে সোমাই পৰিৱেশটো। আহিয়ে প্ৰথমতে এয়া চাকি বন্তি আৰু শৰাই বস্তুখিনি ধুনীয়াকৈ লৈ ল'লোঁ। বাইদেউগৰাকী আমাৰ বিশ্বনাথ চাৰিআলিৰে হয়, মই ইয়াৰ পৰা আগতেও লওঁ, সেইকাৰণে বাইদেউৰ পৰাও আকৌ এইবাৰেই ল'লোঁ আৰু ধুনীয়াকৈ তেওঁ শৰাইখন মানে থালখন সজাই দিলে আৰু মায়েও এয়া ল'লে, লৈ এতিয়া আমি ধুনীয়াকৈ চাকি দিওঁগৈ। আৰু এয়া চাওকচোন কল্যাণী দেৱালয় মেইন মন্দিৰ ভাগ, ইমান ধুনীয়া পৰিৱেশ, ৰাজহাঁহ, পাৰ, ছাগলী আৰু এইফালে অগণন মানুহ। আজি সোমবাৰ, তাতে মাঘ মাহ, খুবেই মানুহ আছিল আৰু আমিও সেই বুলিয়ে ল'ৰাৰ হৈ আগ কৰি থোৱা আছিল যিহেতুকে সেইকাৰণে গৈছিলোঁ। আৰু এইফালে এখন পোষ্টাৰ দেখিলোঁ, শিৱ মহাপুৰাণৰ কিবা প্ৰবচন যজ্ঞও হ'ব, তাৰো এখন ধুনীয়াকৈ ডাঙৰকৈ বেনাৰ মাৰি থোৱা আছিল। আৰু এতিয়া এয়া মই ধুনীয়াকৈ সেৱা কৰি ভিতৰত সোমালোঁ, সোমাই এয়া প্ৰথমে ধুনীয়াকৈ চাকি বন্তি জ্বলাই ল'লোঁ। কল্যাণী মাৰ চাকি জ্বলোৱা ঠাইডোখৰ আচলতে বেলেগ ঠাইত বেলেগ এটা ঘৰ বনাই দিয়া হৈছে আৰু তাতে ধুনীয়াকৈ চবেই চাকি দিয়ে, আমিও ধুনীয়াকৈ চাকি বন্তি জ্বলাই ল'লোঁ। জ্বলাই লৈ এতিয়া আমি মেইন মাক দৰ্শন কৰিবৰ কাৰণে লাইনত এয়া থিয় হৈ আছোঁ। আজি অগণন মানুহ, কিয় নাজানো ইমান বেছি মানুহ আছিল, হয়তো সোমবাৰ আৰু মাঘ মাহ আছিল কাৰণে চাগে ঢেৰ মানুহ আছিল আৰু সেইকাৰণে আমি বহুত সময় লাইন কৰিবলগীয়া হৈছিল মাক দৰ্শন কৰিবলৈ। এয়া চাওকচোন এনেকৈ আমি লাইন কৰি আছিলোঁ আৰু ভিতৰত চাকি দিয়া নহয় বুলি কোৱাৰ পাছতো ইমান যে মানুহে চাওকচোন চাকি ভিতৰতে জ্বলাইছে। আচলতে ভিতৰত চাকি দিলে খুবেই বেছি মেইন মন্দিৰ ভাগ লেতেৰা হয়, সেইকাৰণে বেলেগে বনাই দিয়াৰ পাছতো চবেই ভিতৰতে চাকি দিছে। এয়া চাওকচোন মাৰ মন্দিৰ ভাগ ইমান ধুনীয়া লাগে, সেইকাৰণে মই আকৌ ভিডিঅ' কৰি উঠাই থলোঁ। আৰু এতিয়া এয়া মই চাৰিওফালৰ পৰিৱেশ আপোনালোকৰ মাজত আকৌ এবাৰ দেখুৱাবলৈ লৈছোঁ। ধুনীয়াকৈ প্ৰসাদ চৰসাদ ল'লোঁ আমি আৰু এতিয়া ঘৰলৈ যাবলৈ ওলাইছোঁ। কল্যাণী মন্দিৰৰ পৰা বাহিৰে বাহিৰে এয়া বাগানলৈ আহিলোঁ। বহুদিন হ'ল মই বাগানলৈ অহা নাছিলোঁ, সেইকাৰণে আজি ভাবিলোঁ এপাক বাগানো সোমাই যাওঁ বুলি। এয়া চাওক ইমান ভাল লাগে আমাৰ বাগানৰ পৰিৱেশটো, মোৰ যে বিৰাট ভাল লাগে ইয়ালৈ আহি। মাক লৈ আহিছোঁ আজি। এয়া চাওক আৰু বাগানত কি ধুনীয়া পাত আহিছে, এয়া দেখিছে পূৰা গ্ৰীণ হৈ আছে। ভাল লাগে নহয়নে বাগানৰ পৰিৱেশ। বাগানলৈ যদি আহি এপাক ভালকৈ নুঘূৰোঁ তেন্তে মনটোৱে ভাল নালাগে আৰু এয়া মাক লৈ লৈ গোটেই বাগানখন আমি ঘূৰিলোঁ। খুবেই বেছি ভাল পাওঁ মই বাগান চাই। আৰু এয়া চাওকচোন কলম দি থোৱা ছাইডটো, গোটেইখিনি আচলতে কলম দিছিলে, কিন্তু এয়া কি কলম কয় মই নাজানো, খুব তলত কাটিবলগীয়া হৈছে এইখিনি, সেইকাৰণে এইখিনি এতিয়ালৈকে পাত অহা নাই। দেখিছেনে কিমান তলৰ পৰা কাটিছে। আৰু এয়া এইফালেও চালোহি, মুঠতে গোটেইখন বাগান পূৰা ঘূৰিলোঁ আজি। আৰু ভালো লাগে বাগানৰ পৰিৱেশবোৰ সেউজীয়াৰ মাজে মাজে গৈ, আৰু ল'ৰাই যে ইমান ভাল পাইছে ইয়ালৈ আহি। আৰু ইমানেই মানা কৰিছোঁ পাতবোৰ নিচিঙিবা, ধুনীয়া পাত আহিছে। আচলতে আমি পূজা কৰিহে পাত ছিঙোঁ, যিদিনাখন প্ৰথম পাত ছিঙা হয় সেইদিনাখন আমি পূজা কৰি পাত ছিঙোঁ, কিন্তু নাই সি নুশুনিলেই পাত এটা ছিঙিহে এৰিলে। আৰু এয়া এতিয়া মাক লৈ পূৰা ঘূৰিছোঁ, মায়েও ভাল পাইছে ঘূৰি। চাওকচোন কিমান ধুনীয়া গ্ৰীণি হৈ আছে, সৰু সৰু কুমলীয়া পাতবোৰ আহিছে। আৰু এয়া নলা দেখিছে ইমান ডাঙৰ ডাঙৰ, বাৰিষা যে এই নলাবোৰত খুবেই বেছি পানী হৈ যায় আৰু ইয়াতে ডাঙৰ ডাঙৰ সাপো ওলায়। এতিয়া এনেকৈ নলাৰ মাজে মাজে গৈ বাগানৰ বেলেগ এটা ছাইডলৈ আহিছোঁ আমি এতিয়া। মাৰ অকণমান উঠাত অসুবিধা হৈছিলে, তথাপিতো যেনে তেনেকৈ উঠিলে। আৰু এতিয়া আকৌ আহিলোঁ আমাৰ আন এখন বাগান আছে তালৈ বুলি, মাক সেয়াও দেখুৱাওঁ বুলি আহিলোঁ। কিন্তু এইখন বাগানৰ চাওকচোন ইমান এটা এতিয়াও পাত অহা নাই, বাগানখন গোটেই ক'লাহে হৈ আছে। এয়া চাওকচোন দুয়োখন বাগান আজি ধুনীয়াকৈ ফুৰিলোঁ আৰু খুবেই বেছি মনটো ভাল লাগিল। চাওকচোন পৰিৱেশটোৱে ইমান বেছি ধুনীয়া যে মনটো অট'মেটিক ভালেই লাগি গৈছে। আৰু আজিৰ দিনটো আমি এনেকৈ পাৰ কৰিলোঁ। এয়াই আছিল আজি মোৰ দিনটোৰ এটা সৰু সুৰা ভিডিঅ'। কেনেকুৱা পালে আপোনালোকে চাই কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। তেন্তে আজিলৈ আহিছোঁ, বাই বাই।